الحمد لله وحده والصلاة والسلام على من لا نبي بعده أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وذكر فإن الذكرى تنفع المؤمنين سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين সর্বপ্রথম মই আমাৰ পুৰণা সমিতি যিসকলক সম্বৰ্ধনা জনোৱা হ'ল সন্মান জনোৱা হ'ল সেই সকলৰ উদ্দেশ্যে আপোনালোকৰ পৰা অকমান সঁহাৰি বিচাৰিছো যে আপোনালোকে যাতে তেওঁলোকৰ কাৰণে অলপ নাৰায় তকবীৰ জিন্দাবাদৰ ধ্বনি দিয়ে হযরত আজান পীর দারুল কোরআন দীনী মাদ্রাসার প্রাক্তন সমিতির সদস্যবৃন্দ সাহেবান নারায়ে তাকবীর নারায়ে তাকবীর নারায়ে তাকবীর হযরত আজান পীর দারুল কোরআন মাদ্রাসার প্রাক্তন সমিতির সদস্যবৃন্দ জিন্দাবাদ হযরত আজান পীর দারুল কোরআন মাদ্রাসার প্রাক্তন সমিতির সদস্যবৃন্দ সাহেবান এই মাদ্রাসাৰ পৰা বৰ্তমান পাছ কৰি যোৱা দুজন হাফিজ সাহেবান এই মাদ্রাসাৰ পৰা পাছ কৰি যোৱা দুজন হাফিজ সাহেবান আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁলোকৰ এই মেহনতক কবুল কৰক আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁলোকৰ এই মেহনতক কবুল কৰক এই মেহনত কৰোতে যিসকলে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁৰ ফালৰ পৰা তেওঁলোকক প্ৰতিদান দান কৰক মাননীয় আজিৰ সভাৰ সভাপতি মহোদয় মঞ্চত উপবিষ্ট উলামায়ে কেৰাম বুজুৰ্গানে দ্বীন হুজ্জাজে কেৰাম যুৱক ভাইসকল কণ কণ ভাইটি ভণ্টিহঁত আৰু পৰ্দাৰ ভিতৰত থকা মোৰ মা ভনীসকল আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আল্লাহ তাবারাকা ওয়া তাআলা লাখ লাখ শুকর আর ইহসান যে আল্লাহ তাবারাকা ওয়া তাআলা বহু সময়ৰ পৰা আপোনালোকক ধৈৰ্য সহ্য সহকাৰে দীনী আলোচনাসমূহ শুনাৰ তৌফিক দান কৰিছে আলহামদুলিল্লাহ আল্লাহ তাবাৰাকা ওয়া তাআলাৰ আৰু অশেষ ইহসান যে এই মাদ্ৰাসাখনৰ পৰা শিক্ষকসকল কমিটিৰ সদস্যসকল উপদেষ্টাসকল গাৰ্জিয়ানসকল সকলোৱে মেহনত চেষ্টাৰ বদৌলতত আল্লাহ তাবাৰাকা ওয়া তাআলাই দুজনকৈ কোরআনে কারীমৰ হাফিজ তৈয়াৰ কৰি উলাইছে
তাৰ কাৰণে আমি এবাৰ কমসে কম অন্তৰৰ অন্তঃস্থলৰ পৰা আলহামদুলিল্লাহ কম। আলহামদুলিল্লাহ অকমান জোৰেকে কওক। আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁলোকৰ এই মেহনত কবুল কৰক। আল্লাহ তাবাৰাকা ওয়া তাআলা এই দুইজন হাফিজক মৰাৰ আগমুহূৰ্তলৈকে হাত্তাকে কিয়ামতৰ দিনাখনো কুৰআনে কাৰীম পঢ়ি পঢ়ি জান্নাতৰ চিৰিবোৰ বগাই যোৱাৰ তৌফিক দান কৰক। আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাক বাপেকৰ কাৰণে যিখিনি শুভ সংবাদ দিছে, খুশখবৰি দিছে, সেইখিনি যাতে আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁলোকৰ মাক বাপেক বা গাৰ্ডিয়ান সকলক নসিব কৰে। সকলোৱে কওক আল্লাহুম্মা আমিন। মই দীঘলীয়া নকৰো। মোৰ আগত হযরত বুলবুলি সাহেব মাদ্দাজিল্লাহুল আলিয়ে আপোনালোকৰ সন্মুখত বহুখিনি কথা ক'লে। তাৰ আগত দিনৰ পৰা আপোনালোকে শুনি আহি আছে। মই সামান্য সৰু এটা আয়াত তিলাওয়াত কৰিছিলো। সেই আয়াতটোত আল্লাহ তাবাৰাকা ওয়া তাআলা কৈছে ওয়াযাক্কিৰ ফাইন্নায যিকৰা তানফাউল মুমিনিন। হুজুর আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উদ্দেশ্যে কৈছে যদিও কোরআনে কারীমখন কিয়ামত লৈকে আল্লাহ তাবাৰাকা ওয়া তাআলা চলাই থাকিব আৰু এই কোরআনে কারীমখন ইসলামী এখন সংবিধান হয় আৰু এই সংবিধান খনৰ মতে আল্লাহ তাবাৰাকা ওয়া তাআলা কিয়ামতৰ দিনাখন ফয়সালাও কৰিব। এই সংবিধানখন অকল দুনিয়াতে নহয়, আখিৰাততো আল্লাহ তাবাৰাকা ওয়া তাআলা এইখনক সংবিধান হিচাপে বনাব। এইখনৰ মতে ফয়সালা কৰিব। কোরআনে কারীমৰ বিভিন্ন ঠাইত আল্লাহ তাবাৰাকা ওয়া তাআলা কৈছে, যেনেকৈ কোৱা হৈছে জাযাউ সাইয়্যাতিন সাইয়্যাতুম মিছলুহা। বিভিন্ন শব্দই বিভিন্ন ধৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা প্ৰকাশ কৰিছে। وَمَن يَعْمَلْ سُوءًا أَوْ يَظْلِمْ نَفْسَهُ ثُمَّ يَسْتَغْفِرِ اللَّهَ يَجِدِ اللَّهَ غَفُورًا رَّحِيمًا إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ كَانَتْ لَهُمْ جَنَّاتُ الْفِرْدَوْسِ نُزُلًا إن الذين آمنوا وعملوا الصالحات لهم جنات تجري من تحتها الأنهار নেককার বদকার সকলের কারণে কি ধৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা বিচাৰ কৰিব, এই গোটেইবোৰৰ বিষয়ে এই কোরআনে কারীমত আল্লাহ তাবাৰাকা ওয়া তাআলা বিৱৰি কৈ দিছে। فيها 19 জান্নাতৰ কিমানখন দৰজা হ'ব, কিমানখন স্তৰ হ'ব, এই গোটেইবোৰ আল্লাহ তাবাৰাকা ওয়া তাআলা কৈ দিছে। যেনেকৈ এই আয়াতটো পঢ়িছিলো মই, তাতে আহিছে জান্নাতুল ফিৰদাউসি নুজুলা, জান্নাতু আদনিন তাজৰি মিন তাহতিহাল আনহাৰ, দারুল খুলদ, দারুস সালাম ইত্যাদি কৈ পেলাই আল্লাহ তাবাৰাকা ওয়া তাআলা জান্নাতৰ স্তৰসমূহ বয়ান কৰিছে। আৰু ঠিক তেনেকৈ জাহান্নামৰ কাৰণে কিমানজন দাৰোগা থাকিব, এই বিষয়তে বৰ্ণনা কৰি দিছে। মুঠতে মই সামান্য আভাস দি পেলাই আপোনালোকক বুজাব বিচাৰিছো যে আল্লাহ তাবাৰাকা ওয়া তাআলা এই দুনিয়াখনৰ কাৰণেও সংবিধান স্বৰূপ বনাই দিছে, আখিৰাতৰ কাৰণেও আল্লাহ তাবাৰাকা ওয়া তাআলা এইখনক সংবিধান হিচাপে বনাব। আৰু এইখনৰ মতেই আল্লাহ তাবাৰাকা ওয়া তাআলা ফয়সালা ল'ব।
আৰু এই সংবিধানখন যিজন ব্যক্তিৰ ওপৰত আল্লাহ তাবাৰাকা ওয়া তাআলাই প্ৰেৰণ কৰিছিল, নাজিল কৰিছিল, সেই ব্যক্তিজন হল মহামানৱ হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হুদুৰ মক্কা মৰুভূমিত আল্লাহ তাবাৰাকা ওয়া তাআলাই তেওঁক সৃষ্টি কৰিছিল। আমাৰ এই অসমৰ পৰা প্ৰায় ৫,০০০ কিলোমিটাৰতকৈ বেছি দূৰত্বত আল্লাহ তাবাৰাকা ওয়া তাআলাই হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তাক পয়দা কৰিছিল, সৃষ্টি কৰিছিল। আৰু হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কোরআনে কারীমখন সহজতে পাই যোৱা নাছিল। আল্লাহ তাবাৰাকা ওয়া তাআলাই সহজতে কোরআনে কারীমখন অৱতীৰ্ণ কৰি দিয়া নাছিল। বৰঞ্চ হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা ২.৫ বছৰ কাল, এটা ৰিৱায়াতৰ মতে ২.৫ বছৰ কাল হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মেহনত মুশাক্কাত কৰাইছিল। আৰু এটা ৰিৱায়াতৰ মতে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাল্যকাল যেতিয়া শেষ হ'ল, শৈশৱকাল যেতিয়া শেষ হ'ল, শেষ হোৱাৰ পিছৰ পৰা লৈ আল্লাহ তাবাৰাকা ওয়া তাআলাই হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোরআনৰ কাৰণে ৰেডি কৰাইছিল। এই কোরআনে কারীমখনৰ বিষয়ে হুজুৰ আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে যে এই কোরআনে কারীমখনৰ জৰিয়তে তুমি মানুহবোৰক উপদেশ দিয়া, নসিহত কৰা, শুদ্ধ পথৰ ফালে মাতা। আৰু কেনেকে মাতিব সেই বিষয়টো আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে, ইয়া আইয়ুহাল মুদ্দাথিৰ قم فأنذر وربك فكبر وثيابك فطهر والرجز فاهجر يا أيها المزمل قم الليل إلا قليلا نصفه أو انقص منه قليلا أو زد عليه ورتل القرآن ترتيلا। এই ধরনের আল্লাহ তাবারাকা ওয়া তাআলা হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ঘোৰাই দিছিল বা বুজাই দিছিল কি ধৰণে মানুহবোৰক আল্লাহৰ ফালে মাতিব, ইছলামৰ ফালে মাতিব, দিনৰ ফালে মাতিব, দাওয়াত দিব। লগতে আল্লাহ তাবাৰাকা ওয়া তাআলা কৈ দিছে ফাইন্না যিকৰা তানফাউল মুমিনিন। মই এটা কথা আপোনালোকক সবকে সুধিব বিচাৰো, সবক মানে আমাৰ জনসাধাৰণসকলক, ওলামাসকলে ভুল নুবুজিব, বেয়াও নাপাব। আমি আমাৰ সবকে নিৰ্বিশেষে, সৰুৰে ডাঙৰ নিৰ্বিশেষে আমি সবেই আমাক কি বুলি আমি সম্বোধন কৰো? মুসলমান বুলি সম্বোধন কৰো, ঈমানৱালা বুলি সম্বোধন কৰো। আমি নিজকে নিজে ঈমানৱালা বুলি ভাবো, মুসলমান বুলি ভাবো, মুমিন বুলি ভাবো। আৰু যদি মুমিন হয় তেনেহলে মুমিনৰ শান আল্লাহ তাবাৰাকা ওয়া তাআলা এই আয়াতটোত বয়ান কৰিছে যে মুমিনে যেতিয়া কোরআনৰ কথা শুনিব, সি তাৰ বহাৰ স্থান এৰি নাযায়, সি বেলেগ কামত ব্যস্ত নহয়। শয়তানে তাক ধোকা দি পেলাই কোনোফালে নিব নোৱাৰে। ওলামাসকল, বুজুৰ্গসকল বহি আছে, আপোনালোকে সুধিব পাৰে। এই আয়াতটোত কোৱা হৈছে ওয়াযাক্কিৰ ফাইন্না যিকৰা তানফাউল মুমিনিন। এজন মুমিনৰ ওচৰত যেতিয়া কোরআনে কারীমৰ পাঠ কৰা হয়, কোরআনে কারীমৰ তিলাওয়াত কৰা হয়, কোরআনে কারীমৰ ব্যাখ্যা কৰা হয়, কোরআনে কারীমৰ জৰিয়তে কিবা বুজোৱা হয়, সেই মুমিনজন
যদি প্ৰকৃত তেওঁ মুমিন হৈ থাকে তেনেহলে সেই ঠাইৰ পৰা উঠি পেলাই বেলেগ কিবা কামত লাগি যোৱা, ব্যস্ত হৈ যোৱা, তেওঁ অন্যফালে ধ্যান দিয়া, এইটো তেওঁৰ কাৰণে এইটো শোভা নিদিয়ে। ভাইটি ভণ্টি চিঞৰ বাখৰ নকৰিবা তোমালোকে। এজন মুমিনক এই কামটো শোভা নিদিয়ে। মুমিনৰ কাৰণে এইটো বস্তু লাভদায়ক হয়, কোৰআনে কাৰীমৰ শুনিলেও লাভদায়ক। আজি আপুনি আমি সবেই আহিছো, যিকেইজন আল্লাহ তাবাৰাকা ওয়া তাআলাই তৌফিক দিয়াৰ কাৰণে হাফিজে কোৰআন হৈ ওলাইছে, এই হাফিজে কোৰআন হৈ ওলোৱাটো এইটো ধেমালি কথা নহয়। যি কোরআনে কারীমখন আল্লাহ তাবারাকা ওয়া তাআলা নাযিল কৰিবৰ কাৰণে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 40 বছৰ লৈকে মেহনত কৰাইছে। আজি সিহঁতে 10 বছৰত মুখস্থ কৰিছে, আলহামদুলিল্লাহ। এই 40 বছৰলৈকে মেহনত কৰাইছে আল্লাহ তাবাৰাকা ওয়া তাআলা। তাৰ পাছত যেতিয়া কোরআনে কারীম অৱতীৰ্ণ হ'ল, অৱতীৰ্ণ হোৱাৰ পাছত শেষ হোৱালৈকে 23 বছৰ লাগিছে। সম্পূৰ্ণ 23 বছৰ কোরআনে কারীম নাজিল হৈছে। এতিয়া আজি 10 বছৰ যদি সিহঁতে কোরআনে কারীম মুখস্থ কৰিব পাৰিছে, কণ্ঠস্থ কৰিব পাৰিছে, আলহামদুলিল্লাহ। ভুল নগণিব, আজিৰ যুগ হিচাপে আমি বহুতো পিছপৰা হৈ আছো। আমাৰ খাদ্য ভেজাল, প্ৰত্যেকটো বস্তুতেই ভেজাল, যাৰ কাৰণে কোরআনে কারীমখন আমাৰ অন্তৰত থকাটো এইটো বহুত কঠিন হয়। তেনেকুৱা এটা পৰিস্থিতিত, তেনেকুৱা এটা সমাজত, তেনেকুৱা এখন সমাজত যদি এটা লৰাই কোরআনে কারীমখন তাৰ চিৰাত জাগা দিব পাৰিছে, সি সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। তাকতো আপোনাৰ মূৰৰ ওপৰত তুলি ৰাখিব লাগে। আপুনি তাৰ দাম বুজি পোৱা নাই। আপুনি ভাবিছো যে সি মোৰ ল'ৰা হয়, মোৰ ভতিজা হয়, মোৰ নাতি হয়, মোৰ ভাগিন হয়, কিন্তু পৃথিৱীৰ কোনো এখন গ্ৰন্থ এই কথাষাৰ উল্লেখ নাই যে এজন বেৰিষ্টাৰ হৈ গ'লে মানে, এজন প্ৰধানমন্ত্ৰী হৈ গ'লে মানে, এজন মুখ্যমন্ত্ৰী হৈ গ'লে মানে তেওঁক কবৰত এনেকুৱা সন্মান জনোৱা হ'ব। কিয়ামতৰ ময়দানত তেওঁক এনেকুৱা সন্মান জনোৱা হ'ব। ক'ৰবাত আছে নেকি কোনোবাই ক'ব পাৰিব নেকি? কোনো এখন দুনিয়াৰ সংবিধানতেই দেখুৱাওক, দুনিয়াৰ কোনো এখন সংবিধানত তেনেকুৱা আছে নেকি বোলে প্ৰধানমন্ত্ৰী মৰি গ'লে মানে তেওঁৰ কাৰণে এনেকুৱা এখন জেগা তৈয়াৰ কৰা হ'ব বা তেওঁৰ কাৰণে ইমানখিনি সুবিধা দিয়া হ'ব। কিন্তু কোরআনে কারীমৰ ভাষাৰ দ্বাৰা, কোরআনে কারীমৰ শব্দৰ দ্বাৰা আৰু হাদিসে মুবাৰকাৰ শব্দৰ দ্বাৰা আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰকাশ্য হিচাপে কৈছে যে এজন হাফিজে কোরআন যদি হয়, কিয়ামতৰ দিনাখন আল্লাহ তাবাৰাকা ওয়া তাআলাৰ দৰবাৰত যেতিয়া আপোনাক লৈ আমাক সবকে বুট খুওৱা হ'ব, একত্ৰিত কৰা হ'ব, সেই সময়ত এই হাফিজে কোরআনজনৰ বংশৰ যিকেইজন ব্যক্তিৰ নামাকৰণ জাহান্নামত লিখি দিয়া হৈছে,
তেনেকুৱা 10জন ব্যক্তিৰ সুপাৰিশ কৰি পেলাই এই হাফিজজনে জন্নতত লৈ যাব। 10জন ব্যক্তিক যদি সেই ব্যক্তিজনে হাফিজজনে জন্নতত লৈ যাব পাৰে, তেনেহলে হাফিজজন ক'ত থাকিব? কথাষাৰ অকণমান দ কৰি চিন্তা কৰি চাওক। যি হাফিজে কোৰআন জানে 10জন তাৰ পৰিয়ালৰ ব্যক্তিক জন্নতত লৈ যাব পাৰিব, যি ব্যক্তি কেইজনৰ নামাকৰণ জাহান্নামত লিখি দিয়া হৈছে, নামাকৰণ কৰি দিয়া হৈছে, অলৰেডি তেওঁলোক জাহান্নামী হয়। তেনেকুৱা 10জন ব্যক্তিক জন্নতত লৈ যাব। তো যিজন ব্যক্তিয়ে লৈ যাব, যিজন হাফিজে লৈ যাব, সেই হাফিজত ক'ত থাকিব? তেওঁৰ স্থান কিমানখিনি ওপৰত হ'ব? বুজি পাইছে না নাই কোৱা? সাধাৰণ হিচাপে মই এটা উদাহৰণ দিওঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, যিকোনো এজন প্ৰধানমন্ত্ৰী ধৰি লওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পিএ এজন আছে। এই পিএজনক আপুনি বা মই লগ কৰিব গৈছো। সেই পিএজনক লগ কৰিবলৈ যাবৰ কাৰণে আপুনি মই প্ৰথমে পাৰ্মিশ্যন ল'ব লাগিব নে নালাগে? নে গেটত এনেই সোমাই যাব পাৰিব? তাৰ আগতে বহুত দিন আগৰ পৰা আপুনি পাৰ্মিশ্যন ল'ব লাগিব। আৰু পাৰ্মিশ্যন লোৱাৰ পাছত সেই পাৰ্মিশ্যন লেটাৰখন লৈ পেলাই আপুনি যেতিয়া গেটত যাব, গেটকিপাৰে চাব, চাই পেলাই সেইখন আকৌ ভিতৰলৈ পঠিয়াব। আপুনি ৰৈ থাকক তাতে। ভিতৰৰ ফালৰ পৰা যেতিয়া পাৰ্মিশ্যন আহিব, তেতিয়া আপোনাক যাব দিব। যাব দিয়াৰ পাছতো আপুনি অকল গেটৰ ভিতৰতে সোমাব পাৰিব, এতিয়া ঘৰৰ ভিতৰত সোমাব নোৱাৰে। ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণে আকৌ নতুনকৈ পাৰ্মিশ্যন দিব। তাৰ পাছত ঘৰৰ ভিতৰত আপুনি বহিব, হলত বহিব। সেই সময়ত আপোনাক পিএ দেখা নিদিয়ে, সেই পিএজনে আপোনাক দেখা নিদিয়ে তেতিয়ালৈকে। সেই পিএজনৰ আগত তেওঁৰ পিএ কেইজনমান থাকিব, সেই কেইজনৰ লগত আপোনাৰ দেখা হ'ব। যদি সাধাৰণ দুনিয়াৰ এজন প্ৰধানমন্ত্ৰীৰ দেখা কৰিবৰ কাৰণে, লগ কৰিবৰ কাৰণে, তেওঁৰ পৰা কিবা এটা অনুদান পাবৰ কাৰণে যদি আমি ইমানখিনি পাৰ্মিশ্যন ল'বলগীয়া হয়, তেনেহলে সেই তেওঁৰ লগত থকা যিজন পিএ, সেই পিএজনৰো সেই সিমানখিনিয়ে প্ৰায় পাৰ্মিশ্যন ল'বলগীয়া হয়। আৰু সেই পিএজন ক'ত থাকে? সেই ভিতৰত থাকে। মন্ত্ৰীজন মই বাদেই দিছো, সেই পিএজনক দেখা কৰিবৰ কাৰণেও আপোনাৰ বহুতখিনি পাৰ্মিশ্যনৰ প্ৰয়োজন পৰিব। গতিকে এই ছাত্ৰ যিজনক আল্লাহ তাবাৰাকা ওয়া তাআলাই তেওঁৰ কোৰআনে কাৰীম মুখস্থ কৰাৰ শক্তি দি পেলাই তেওঁক পিএ বনাই দিছে, আৰু সেই পিএৰ সুপাৰিশত 10জনকৈ ব্যক্তিক আল্লাহ তাবাৰাকা ওয়া তাআলাই জান্নাতত দাখিল কৰাব, প্ৰৱেশ কৰাব। তেন্তে সেই পিএজন ক'ত থাকিব? কিমানখিনি ভিতৰত থাকিব? তেওঁ কিমানখিনি চিকিউৰিটিৰ ভিতৰত থাকিব? গতিকে মোৰ ভাইসকল, বুজুৰ্গসকল, আমি এই কোৰআনে কাৰীমখনক পিছ পেলাই দিছো কাৰণে আজি কোৰআনে কাৰীমখনে আমাক পিছ পেলাই দিছে। কোৰআনে কাৰীমখনক আমি পিছলৈ ঠেলি দিছো কাৰণে কোৰআনে কাৰীমখনে আমাক পিছলৈ ঠেলি দি আছে। মই আগতে এবাৰ কৈছিলো যে কোৰআনে কাৰীমখনক আপুনি মই দাম দিবলৈ শিকো, নহলে আজিৰ যুগত এনেকুৱা হয়
যে কাৰোবাৰ ঘৰত যদি কোনোবা মানুহ ঢুকাইছে তেনেহলে সেই ঘৰত কোৰানে কৰিমখন মেলি পেলাই চোৱা হয়, পঢ়া হয়। আৰু নহলে ৰমজান মাহত কোৰানে কৰিমখন তিলাওয়াত কৰা হয়, পঢ়া হয়। আৰু তাৰ বাহিৰে বাকি 11 মাহ কোৰানে কৰিম বন্ধ থাকে। কোৰানে কৰিমখন আল্লাহ তাবাৰাকা ওয়া তাআলা হাতৰ ওপৰত ধুনীয়াকৈ ধূপ ধূনা লগাই পেলাই আতৰ চাতৰ সানি পেলাই থৈ দিবৰ কাৰণে দিয়া নাই। সেইটোৱে কৈছে ৰাজাক্কি বাৰে বাৰে পঢ়ি থাকা, আৰু তুমি যিমান পঢ়িবা সিমানেই আল্লাহ তাবাৰাকা ওয়া তাআলা মুমিনসকলৰ অন্তৰত তাৰ কাৰণে ফায়দা দিব। মই শব্দাৰ্থ হিচাপে বৰ্ণনা কৰিছো, ভাৱাৰ্থ কোৱাই নাই। বহুত বহল অৰ্থ কোৰানে কৰিব। ওয়াদাক্কিৰ ফাইন্নায যিকৰা তানফাউল মুমিনিন। আমি যদি আমাক মুমিন হিচাপে গণ্য কৰো, মুমিন বুলি ভাবো, তেন্তে কোৰানে কৰিমৰ আয়াত তিলাওয়াত কৰা শুনি আমি মনে মনে থাকিব লাগে, নিজৰ জায়গাত বহি দিব লাগে। তেতিয়াহে আপুনি মই কোৰানে কৰিমৰ সন্মান জনাইছো। আৰু এই সন্মানকণ আমি নজনোৱাৰ কাৰণে আজি আমি অধপতনে গৈ আছো। হাদিস শরীফত আহিছে হুজুর আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বর্ণনা করেছে যে যদি এজন মুয়াজ্জিনে আযান দি থাকে, এই আযানৰ সময়ত কোনো এজন ব্যক্তিয়ে যদি কথা পাতে, আযানৰ জবাব নিদিয়াকৈ কোনো এজন ব্যক্তিয়ে যদি কথা পাতে, তেন্তে সেই ব্যক্তিজন বৰ দুৰ্ভাগ্য ব্যক্তি। আমাৰ আযানৰ সময়ত কি হয়, এইফালে মুয়াজ্জিন সাহেবে আযান দি থাকে, এইফালে দোকানত আমি চিঞৰ বাখৰ কৰি থাকো, আড্ডা পিটি থাকো। মোৰ ভাইসকল, বুজুৰ্গসকল, আল্লাহকে ৰাস্তে কমসে কম ইমানখিনি, যদি আপুনি কিবা কাৰণত নমাজত আহিব নোৱাৰিছে, কমসে কম আযানৰ সন্মানাৰ্থে আযানৰ সময়কণ মনে মনে থাকক। মোৰ মা ভনীসকলকো মই কৈছো, আমাৰ মা ভনীসকলে মোবাইল চাই থাকে, টিভি চাই থাকে, ইটো কৰে সিটো কৰে, চিৰিয়েল চাই থাকে, আৰু সেই সময়ত আযান দিলে মানে মিউট কৰি থৈ দিয়ে। ছবিবোৰ চাই থাকে কিন্তু মিউট কৰি দিয়ে। লাভ একো নহল মোৰ মা ভনীসকল। আপুনি চাউণ্ডটো খালি নুশুনিলে, কিন্তু বাকী গোটেইখিনিতো দেখিয়ে আছে। আপোনাৰ ধ্যানটো আযানৰ ফালে কেতিয়াও নাথাকে। আনকি এনেকুৱাও আহিছে যে এজন ব্যক্তিয়ে যদি নমাজ পঢ়ি থাকে, সেই ব্যক্তিজনৰ সন্মুখত জোৰেকে কোৰানে কৰিমৰ তিলাওয়াত কৰিবলৈ মনা কৰা হৈছে। তাৰ কাৰণ হৈছে যে যিজন ব্যক্তিয়ে নমাজ পঢ়ি আছে, সেইজন ব্যক্তিয়ে ডাইৰেক্ট আল্লাহৰ লগত কথা পাতি আছে। সুবহানাল্লাহ। আমি অকমান জিকিৰ কৰি লওঁচোন। সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়া লা ইলাহা ইল্লাল্লাহ। সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়া লা ইলাহা ইল্লাল্লাহ। সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়া লা ইলাহা ইল্লাল্লাহ। লা ইলাহা ইল্লাল্লাহ। লা ইলাহা ইল্লাল্লাহ। লা ইলাহা ইল্লাল্লাহ। লা ইলাহা
illallah, la ilaha 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 illallah, Muhammadur Rasulullah sallallahu alaihi wasallam. Allah tabaraka wa ta'ala আমার যে এই সৌভাগ্যকণ দান কৰিছে যে আজি আমি তেওঁলোকক সন্মান যচাটো দেখিব পাৰিছো। এই দুনিয়াত যিখিনি আমি সন্মান দিছো বা সন্মান যচা হৈছে, এইখিনি আখিৰাতৰ তুলনাত নিচেই তাকৰ। হাদিস শরীফত আহিছে, হুজুর আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উল্লেখ কৰিছে যে কিয়ামতৰ দিনাখন আল্লাহ তাবাৰাকা ওয়া তাআলা যিজন ব্যক্তি হাফিজে কুরআন হ'ব, সেই ব্যক্তিজনৰ মাক বাপেকৰ মূৰত সোণৰ মুকুট পিন্ধাব। আজি যদি আমাৰ মা ভনীসকলৰ পৰা কোনোবা এজনে কোৱা হয় যে তুমি যদি অমুকটো কাম কৰা তেনেহলে সোণৰ চেইন এডাল তোমাক দিম, আমাৰ মা ভনীসকলৰ পৰা কোনো এজনীয়ে এনেকুৱা আছে নেকি যে তুমি এই কামটো নালাগে, মোক সোণৰ চেইনডালো নালাগে, তেনেকুৱা ক'ব পৰা আছে নেকি কোনোবা? এনেই সম্ভাৱ্য এটা কথা কওকচোন বাৰু, আছে নেকি তেনেকুৱা? ক'ব পাৰিব নেকি কোনোবা? ক'ব মৰি পিটি হলেও মোক চেইনডাল লাগেই, লাগিলে মোৰ তেজ গোটেইখিনি পানী হৈ যাওক গৈ, তথাপিও মই সেই কামখিনি কৰিম আৰু মোক চেইনডাল লাগেই। ঠিক তেনেকে এজন পুৰুষক যদি কোৱা হয় যে তুমি যদি অমুকটো কাম কৰা তেনেহলে মই আধা কেজি ওজনৰ সোণৰ টুকুৰা এটা তোমাক মই দিম, সেই আধা কেজি ওজনৰ যে সোণৰ টুকুৰাটো দিম বুলি কৈছে বা পোৱাৰ যে এটা আশা আছে, সেই আশা অনুপাতে সেই মানুহজনে মেহনত কৰিব নে নকৰে? তেওঁ মূৰৰ ঘাম মাটিত পেলাব নে নেপেলায়? যিমান কষ্টসাধ্য কাম নহওক কিয় সেই কামখিনি কৰিবৰ কাৰণে তেওঁ প্ৰস্তুত হৈ যাব। হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তুমি মেহনত একো কৰিব নালাগে। মা ভনীসকলকো কৈছে তোমালোকে একো মেহনত কৰিব নালাগে। পুৰুষসকলকো কৈছে তোমালোকে একো মেহনত কৰিব নালাগে, অকল তোমাৰ সন্তানটোক কোরআনে করিমৰ হাফিজ বনাই দিয়া। আৰু কোরআনে করিমৰ যদি তুমি হাফিজ বনাই দিয়া তোমাৰ সন্তানটোক, তেন্তে কিয়ামতৰ দিনাখন আল্লাহ তাবাৰাকা ওয়া তাআলা মাক বাপেক দুইজনকে সোণৰ মুকুট পিন্ধাব। আৰু সেই সোণৰ মুকুটৰ ওজন কিমান হ'ব? হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা উদাহৰণ দি বুজাইছে যে সেই সোণৰ মুকুটটো যেনিবা এটা সূৰ্য হয়। সূৰ্যটো কিমান ডাঙৰ বা তাৰ কিমান ওজন হ'ব অনুমান কৰি ক'ব পাৰিব নি? 3 কিলো মান বা 5 কিলো মান? তো যদি আপুনি মই ইমান এটা ডাঙৰ
সৌভাগ্যৱান হ'ব পাৰো সাধাৰণ এটা কামৰ কাৰণে, এটা কামৰ জৰিয়তে, আৰু সেই কামটো আপুনি মই নিজেও কৰিব নালাগে। গতিকে সেই কামটো আপুনি মই যদি নিজে কৰিব নালাগে, আপোনাৰ মোৰ সন্তানক দি আমি কৰাব লাগে। আৰু আজিকালি আল্লাহ তাবাৰাকা ওয়া তাআলাই আমাৰ বুজুৰ্গসকলকো বা যিসকল আমাৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষসকল আছে বা যিসকল পৃষ্ঠপোষকসকল আছে, গুৰি ধৰোতা আতি ধৰোতা যিসকল আছে, সেইসকলে বহুত ধৰণে মেহনত কৰি পেলাই, চিন্তা চৰ্চা কৰি পেলাই বিভিন্ন সময়ত এই কোৰআনে কৰিমখনক কি প্ৰকাৰে মানুহৰ মাজত প্ৰচলন কৰিব পাৰি তাৰে চেষ্টা কৰি আছে। আৰু সেই চেষ্টাত বহুত মানুহ সফলো হৈছে। গতিকে অকল কোৰআনে কৰিমখন লৈ পেলাই বহি থকাৰ কাৰণে কোনোৱে কোৱা নাই। অকল কোৰআনে কৰিমখন লৈ বহি থাকিবৰ কাৰণে কোনোৱে কোৱা নাই। পৃথিৱীৰ যিমান ইলিম আছে গোটেই ইলিমখিনি আপুনি হাসিল কৰক আৰু মাজে সময়ে অলপ অলপ কোৰআনে কৰিম মুখস্থ কৰক, আপুনি ময়ো কৰিব পাৰো। আজি দুনিয়াত বহুতো তেনেকুৱা ব্যক্তিসকল দেখা গৈছে। এই ৰিসেন্টলি আমাৰ গাঁৱত এই চন্তকতে এজন মেনেজাৰ, বেংকৰ মেনেজাৰ, তেওঁ ৰিটায়াৰ কৰিলে। যেতিয়া বেংকত কম্পিউটাৰাইজ নাছিল সেই সময়ৰ পৰা তেওঁ সেইখন বেংকত আছিল। আৰু যেতিয়া কম্পিউটাৰাইজ হৈ গ'লগৈ, সব বস্তু কম্পিউটাৰাইজ কৰিবলগীয়া হ'ল, সেইজনে কম্পিউটাৰৰ জ্ঞানটো ল'বৰ কাৰণে প্ৰায় 6 মাহমান তেওঁ অৱসৰ ল'লে। আৰু তাৰ পাছত তেওঁ কম্পিউটাৰ শিকি মেলি আহি আকৌ সেই চাকৰিত জইন কৰিলে আৰু ৰিসেন্টলি তেওঁ অৱসৰপ্ৰাপ্ত হৈছে। মই সেইটোৱে বুজাব বিচাৰি আছো যে এজন মানুহে যদি চেষ্টা কৰে, বয়স হোৱাৰ পাছতো তেওঁ কিবা এটা কাম শিকিম বুলি বা কৰিম বুলি যদি মনস্থ কৰি লয়, ইনশাআল্লাহ কৰিব পাৰিব। আমি পঢ়ি থকা সময়ত ৰাজস্থানৰ পৰা এজন ব্যক্তিয়ে আহিলে। তেওঁ আহিছিলে তবলিগ জমাতৰ আহিছিলে তেওঁ, আৰু দেওবন্দৰ টুৰ কৰা যেতিয়া আহিলে, আহি দেখি দেওবন্দৰ মাহল দেখি, পৰিৱেশ দেখি তেওঁ পঢ়িবলৈ মন গ'ল। আৰু তেওঁ সেই সময়ত বয়স আছিল 86 বছৰ, 86 ইয়াৰ্ছ। যি সময়ত তেওঁ পঢ়িবলৈ বুলি মনস্থ কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল 86 ইয়াৰ্ছ, 86 বছৰ। এই 86 বছৰ বয়সত তেওঁ আহি এপইণ্টমেণ্ট ল'লে, এডমিশ্যন ল'লে। আৰু এডমিশ্যন লৈ তেওঁ তাতেই আমি থকা অৱস্থাতেই কোৰআনে কৰিম মুখস্থ কৰা আৰম্ভ কৰিলে। আলহামদুলিল্লাহ, আল্লাহ তাবাৰাকা ওয়া তাআলাই তেওঁক তৌফিক দিছিলে। 3 বছৰত তেওঁ কোৰআনে কৰিমৰ হাফিজ হৈ গ'ল। গতিকে যদি আমি মেহনত কৰোঁ, চেষ্টা কৰোঁ, ইনশাআল্লাহ আল্লাহ তাবাৰাকা ওয়া তাআলাই আপোনাক মোকো কোৰআনে কৰিম মুখস্থ কৰাৰ তৌফিক দিব। আমি যদি বেছি নোৱাৰো, মাহত এটা আয়াতো পাৰিমতো, এটা হলেও আয়াত পাৰিম। আৰু মই আগতো এবাৰ কৈছিলো, এটা হাদিস শৰীফত উল্লেখ কৰা হৈছে, হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উল্লেখ কৰিছে
যে কিয়ামতৰ দিনাখন আল্লাহ তাবাৰাকা ওয়া তাআলাই হাফিজে কোরআন সকলক কব যে তোমালোকে এটা এটা আয়াত পঢ়ি যোৱা আৰু এটা এটা ফ্লোৰ বগাই যোৱা কোরআনে কারীমত 6666টা আয়াত আছে আৰু যদি এটা এটা কৈ আয়াত এজন হাফিজে পঢ়ি যায় গৈ তেনেহলে 6666 নম্বৰ ফ্লোৰত থাকিব তেওঁ কিমান উচ্চ স্তৰত থাকিব পাৰিব আৰু তাকো জন্নতত গতিকে মোৰ ভাইসকল বুজুৰ্গসকল আমাৰ যিসকলৰ 10টা 20টা আয়াত মুখস্থ আছে আমি যদি মাহত এটাকৈ আয়াত মুখস্থ কৰো তেনেহলে বছৰেকত 12টা আয়াত আমাৰ কমসে কম মুখস্থ হ'ব আৰু এই 12টা সিৰি আমি বগাই যাব পাৰিম 12টা ফ্লোৰ আমি বগাই যাব পাৰিম গতিকে আমি যিসকল হাফিজ হ'ব পৰা নাই সেই সকলৰ কাৰণে মোৰ এটা অনুৰোধ বা মশলা পৰামৰ্শ যে হাফিজ হ'ব নোৱাৰিলো এইটোৰ কাৰণে পস্তাব নালাগে হাফিজৰ ববাটো হ'ব পাৰিব হাফিজৰ দেদাটো হ'ব পাৰিব হাফিজৰ মমাটো হ'ব পাৰিব হাফিজৰ নেনাটো হ'ব পাৰিব হাফিজৰ আতাটো হ'ব পাৰিব গতিকে পৰিয়ালৰ যোন আছে তাকে কোরআনে কারীমৰ যিটো মেধা শক্তিটো বেছি মুখস্থ ৰাখিব যিটোৱে পাৰিব তেনেকুৱা এটা সন্তানক আপোনালোকে কোরআনে কারীমৰ শিক্ষা দিয়ক আৰু এই মাদ্ৰাসাখন যিখনত কোরআনে কারীমৰ শিক্ষা দিয়া হৈ আছে এই মাদ্ৰাসাখনৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব কাৰণ ইয়াৰ যিটো प्रतिदान हेतु अल्लाह तबारक व तआला स्वयं দিব আৰু যি সকলে ওয়াদা কৰিছে মই শুনি আছিলো কিছুমানে ওয়াদা কৰিছে যে মাহত 500 টকা কৈ দিম কোনোবা 1000 টকাও কৈছে তো মোৰ এটা অনুৰোধ যি সকলৰ ব্যৱসায় বাণিজ্য আল্লাহ তবাৰক व तआला ভাল চলাই আছে প্ৰফিট যি সকলৰ ভাল তেওঁলোকে যদিও 500 টকা ইয়াত নিয়ত কৰিছে কৈছে যদি পাৰে তেও আৰু বঢ়াই পেলে 5000 টকা পাৰিলেও দিয়ক আৰু সাব জীবন আপুনি দিব আল্লাহ তাবাৰাক ওয়া তাআলা তাতকৈ বহু গুণে বেছি প্ৰফিট দিব এই বেছি দিন হোৱা নাই আজি প্ৰায় 2 মাহ মান আৰু আগত মই এজন মানুহক সবজিৰ কাৰণে কৈছিলো বেপাৰী মানুহ হয় সবজি বেপাৰী মানুহ হয় তেওঁ সবজি দিবৰ কাৰণে কৈছিলো তেওঁ নিয়ত কৰিছিল যে সপ্তাহত 2 দিন তেওঁ সবজি দিব প্ৰথম দিনা তেওঁ শনিবাৰে দিয়ে এই শনিবাৰে সবজি দিয়াৰ পাছত দেওবাৰে তেওঁৰ বিজনেছত 2000 টকা লছ হ'ল হেতু হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা এই 2000 টকা লছ হোৱাৰ কাৰণে তেওঁ পিছলৈ যোৱা নাই তেওঁ ভাবিলে যে এটো মোৰ নিজৰ কিবা খামখেলি আছিল বা মোৰ নিজৰ কিবা অসুবিধা আছিল ত্ৰুটি আছিল যাৰ কাৰণে আল্লাহ তাবাৰাক ওয়া তাআলা মোক এই 2000 টকা লছ কৰাই দিলে কিন্তু সেই মানুহজনেই কৈছিল সোমবাৰৰ দিনাখন তেওঁৰ বিজনেছত আল্লাহ তাবাৰাক ওয়া তাআলা ইমানেই প্ৰফিট দিলে 11000 টকা তেওঁৰ লাভ হ'ল সো কেটা দিনতে 11000 টকা তাৰ গতিকে মোৰ ভাইসকল বুজুৰ্গসকল প্ৰথম অৱস্থাত হয়তো অকমান কম দেখা যাব বা লছ হোৱাটো দেখা যাব সেই লছৰ ফালে আপোনালোকে খেয়াল নকৰিব আৰু হেতু হয়তো শয়তানেও কৰে আপোনাৰ মোৰ মনত খেলিমেলি আনিবৰ কাৰণে তো যি কি নহক যি সকলে মই ক'ব বিচাৰিছো যে যি সকলে ওয়াদা কৰিছে 500 টকা দিম বুলি তেওঁলোকে যদি পাৰে 5000 টকা দিয়ক না কি আপত্তি আছে আৰু এটা কথা মই আপোনালোকক জনাই থওঁ আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ ইনশাআল্লাহ সুম্মা ইনশাআল্লাহ আপুনি যদি এই কোরআনৰ মেহনতৰ কাৰণে 5000 নহয় 50000 টকা খৰচ কৰে এই 50000 টকাৰ আপুনি কিয়ামতৰ দিনাখন হিসাব দিব নালাগে
মই ডাঠি ক'ব পাৰিম ইনশাআল্লাহ। কাৰণ এই কোৰআনখনৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলাই এই টকা পইচা জমিন জায়দাদ যিমান যি আছে সব সৃষ্টি কৰিছে, আৰু সেইখনৰ মেহনততেই আপুনি 50,000 টকা যদি খৰচ কৰিছে সেইখিনিৰ হিচাপ আল্লাহ তাবাৰাকা ওয়া তাআলা আপোনাৰ পৰা নলয়। গতিকে আমি আমাৰ প্ৰফিটটো আমি দুনিয়াবী হিচাপে চাব বিচাৰো। আল্লাহ তাবাৰাকা ওয়া তাআলাৰ দুনিয়াবী হিচাপে মুমিনক কেতিয়াও প্ৰফিট নিদিয়ে। কাৰোবাক দি দিয়ে সেইটো তাৰ ভাগ্য, কিন্তু মুমিনে যি বদলা পাব, যি নেকি পাব, যি তাৰ পৰিণাম পাব, প্ৰতিদান পাব, এই গোটেইখিনি আখিৰাতত পাব, দুনিয়াত একো নাপাব। আৰু দুনিয়াত পোৱাৰ আল্লাহ তাবাৰাকা ওয়া তাআলা ওয়াদাও কৰা নাই। ফামান ইয়ামাল মিনাস সালিহাতি ওয়া হুৱা মুমিনুন ফালা কুফরানা লিসাইহি, যিজন মুমিনে ভাল কাম কৰিলে, নেক কাম কৰিলে, সেই নেক কামটো তাক আল্লাহ তাবাৰাকা ওয়া তাআলা অথলে যাবলৈ নিদিয়ে, তাৰ নিশ্চয় প্ৰতিদান এটা দিব। আৰু দুনিয়াত দিয়াৰ ওয়াদা আল্লাহ তাবাৰাকা ওয়া তাআলা নাই কৰা। যি কি নহওক মোৰ ভাইসকল, বুজুৰ্গসকল, সময়ো বহুত হ'ল, আমাৰ হুজুৰৰ যদি খোৱা হ'ল, মই ভাবিছো যে হুজুৰক দি পেলাই দোৱা কৰক, কাৰণ মুছাফিৰৰ দোৱা আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰে। যদি হৈ গ'ল হুজুৰৰ যদি হৈ গ'ল, মই অনুৰোধ কৰিছো হুজুৰক, যদি হৈ গ'ল তেনেহ'লে আহি গ'লে বেছি ভাল হয়। আৰু দ্বিতীয়তে যিখিনি আপোনালোকে মেহনত কৰিলে, মুজাহিদা কৰিলে, কষ্ট কৰিলে, আল্লাহ তাবাৰাকা ওয়া তাআলা আপোনালোকৰ এই সকলোখিনি মেহনত, মুজাহিদা, আমলখিনি কবুল কৰক, আল্লাহুম্মা আমিন। আৰু আমাৰ মা ভনীসকলেও বহুত মেহনত কৰিছে, সেই তেওঁলোকৰ মেহনতখিনিকো আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰক। এই জলসাখন উদযাপন কৰাৰ কাৰণে যিমানখিনি মেহনত কৰা হৈছে সেইখিনিও আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰক। এই মাদ্ৰাছাখন স্থাপিত কৰাৰ কাৰণে যিসকলে যেনেকে মেহনত কৰিছে সেই মেহনতটোকেই আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰক। কোনোবাই যদি ধূলিকণা এটা দি পেলাইও ইয়াত শৰীক হৈছে, সেইখিনিও আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰি পেলাই তাৰ প্ৰতিদান নচিব কৰক। আৰু বিভিন্ন মহিলাসকলে বিভিন্ন ধৰণৰ খতম কৰিছে, সূৰা ইখলাছ খতম হৈছে, কলিমা খতম কৰিছে, ইয়া সালামো খতম কৰিছে, তসমিয়া খতমো পঢ়িছে। আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁলোকৰ এই সমূহ খতমক কবুল আৰু মঞ্জুৰ কৰক। খতমে শিফাও আছে, আৰু বিভিন্ন ধৰণে তেওঁলোকে তসবিহাতো লৈছে, বহুতে হয়তো কোৰানে কৰিমো খতম কৰিছে, আৰু বহুতে আকিকা দিছে, আকিকাৰ জন্তু দিছে। সেই আকিকাৰ জন্তুখিনি আল্লাহ তাবাৰাকা ওয়া তাআলা কবুল কৰক। মথা ডাঙৰ হযরত হালিমা বেগম সাহেবা তেওঁৰ ল'ৰা আয়ানৰ কাৰণে দোৱা কৰিবৰ কাৰণে কৈছে। 1000 টকা এটা আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁৰ কবুল কৰক, আৰু ইয়াৰ জৰিয়তে তেওঁৰ ল'ৰাটোৰ যি অসুবিধা আছে সেই অসুবিধাখিনি আল্লাহ তাবাৰাকা ওয়া তাআলা দূৰ কৰি দিয়ক। সকলোৱে কওক আল্লাহুম্মা আমিন। হাদিস শৰীফত আহিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে 3জন মানুহৰ দোৱা আল্লাহ তাবাৰাকা ওয়া তাআলাই ঘূৰাই নপঠায়। অকমান ধ্যান দিব, 3জন ব্যক্তিৰ দোৱা আল্লাহ তাবাৰাকা ওয়া তাআলাই ঘূৰাই নপঠায়। সেই 3জনৰ পৰা এজন হ'ল যে মাক বাপেকে যদি সন্তানৰ কাৰণে দোৱা কৰে তেনেহ'লে সেই দোৱাটো আল্লাহ তাবাৰাকা ওয়া তাআলাই কবুল কৰে। গতিকে মই মোৰ মুৰব্বীসকল, যিসকল মা বাবা হিচাপে মুৰব্বীসকল আছে, সেইসকলৰ ওচৰত মই একদম কাতৰ অনুৰোধ কৰোঁ যে আপোনালোকে
এই ল'ৰাটো দুষ্টামি কৰে, ছোৱালীজনীয়ে কথা নুশুনে, অমুক হয় তমুক হয়, এই বেজৰ ওচৰলৈ, অমুকৰ ওচৰলৈ, তমুকৰ ওচৰলৈ নগৈ পেলাই আল্লাহৰ দৰবাৰত আপোনালোকে হাত পাতক আৰু দোৱা কৰক, আল্লাহ তাবাৰাকা ৱা তাআলা ইনশাআল্লাহ এই ল'ৰাটোক ঠিক কৰি দিব। কোনো বেজে ঠিক কৰিব নোৱাৰে। যি মাক বাপেকে 10 বছৰ 20 বছৰলৈকে সেই ল'ৰাটোক লালন পালন কৰি পেলাই ডাঙৰ দীঘল কৰিলে, সেই মাক বাপেকে যদি দোৱা কৰি পেলাই সেই ল'ৰাটোক ঠিক কৰিব নোৱাৰে, বেজে তাবিজ দি পেলাই কি কৰিব? বেয়া নাপাব, মই বেয়া হিচাপে কোৱাও নাই। যি কি নহওক, 1 নম্বৰ হৈছে সেইজন। 2 নম্বৰ হৈছে মুছাফিৰ, যিজনে ভ্ৰমণ কৰি আহিছে, সফৰ কৰি আহিছে বা সফৰৰ অৱস্থাত আছে, সেইজন ব্যক্তিৰ দোৱা আল্লাহ তাবাৰাকা ৱা তাআলা কবুল কৰে। আৰু 3 নম্বৰ হৈছে মজলুমৰ দোৱা আল্লাহ তাবাৰাকা ৱা তাআলা কবুল কৰে। গতিকে আমাৰ মাজত আমাৰ বুলবুলি সাহেব মুছাফিৰ হিচাপৰ আছে, মই লগত থাকিম ইনশাআল্লাহ। আল্লাহ তাবাৰাকা ৱা তাআলা তেওঁৰ হাতৰ উচিলাত যাতে আমাৰ সবৰে দোৱা কবুল কৰে আৰু আমাৰ যাৰ যিমানবোৰ নেক মাকাসিদ আছে আল্লাহ তাবাৰাকা ৱা তাআলা সেই মাকাসিদসমূহক যাতে কবুল কৰে, আমি সকলোৱে দোৱা কৰিম। দুৰুদ শৰীফ পঢ়ক। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ ওয়া আলা আলিহি ওয়া আসহাবিহি ওয়া বারিক ওয়া সাল্লিম। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ দুৱাৰ পাছত আমি যিহেতু আপোনালোকক দেখাওঁ, সেইটো কাৰণে আপোনালোকে এই জলচাখনে যে আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ, বহুতে আমাক বহুত ধৰণৰ সহায় সহযোগিতা, আশীৰ্বাদ দি, টকা দি, পইচা দি, সময় দি সহায় কৰিছে। বহুতে মাগৰিবৰ নামাজৰ পিছৰ পৰা এতিয়ালৈকে আপোনালোকে বহুত ধৈৰ্য সহকাৰে আপোনালোকে আমাৰ যে এই সভাখনৰ যে সৌন্দৰ্য আগবঢ়াই ৰাখিছে। আমাৰ চাইকেলবিলাকৰ মূৰ্তিসকলে ৰাতিপুৱাৰ পৰা কালি ৰাতিৰ পৰা এতিয়ালৈকে কাম কৰি আছে, পোহৰবিলাকৰ সকলে কৰি আছে, চাউণ্ডবিলাকৰ সকলে কৰি আছে, সকলোৱে ইমান আমাক সহায় সহযোগিতা আগবঢ়াইছে। সকলোলৈকে আমি আমাৰ আজাদুল ৰহমতুল্লাহ আলাইহি দাৰুল মাদ্ৰাছাৰ পৰিচালনা সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা দাৱত পেছ কৰিব বিচাৰিছোঁ। আমাৰ দূৰ দূৰণিৰ পৰা অহা যিসকল মেহমান আছে, সকলোৰ কাৰণে আমি খানাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু ইয়াৰ পৰা দূৰ দূৰণিৰ মেহমানসকল ঘৰলৈ গৈ খানালৈ ব্যৱস্থা নাথাকিব পাৰে, থাকিব ঠাণ্ডা হৈ যাব পাৰে, অলপ অসুবিধা হ'ব। সেইটো কাৰণে দূৰ দূৰণিৰ পৰা অহা প্ৰত্যেকজন মেহমানসকলৰ কাৰণে আমি খানাৰ ইন্তজাম কৰিছোঁ। এতিয়া দুৱাৰ পাছত আজান হ'ব, নামাজ হ'ব, নামাজৰ পাছত খানা হ'ব, সকলোৱে খানাত অংশগ্ৰহণ কৰি যাব। সেয়া দাৱত জনালোঁ। এতিয়া হুজুৰৰ ওচৰত দুৱাৰ দৰখাস্ত কৰিছোঁ, সকলোৱে খতম কৰিছে। বহুত ধৰণৰ খতম আছে, শিকাও আছে, আংকিয়াও আছে, এজলাছো আছে, তাৰ পৰা আকিদাও আছে। এই দোৱা কৰিম। আৰু বহুত পৰীক্ষা চলি আছে, পৰীক্ষাৰ কাৰণে দোৱা কৰিছে। আৰু আমাৰ মাদ্ৰাছাৰ এখন মাদ্ৰাছা, আমাৰ বাছকান্দুল ৰহমতুল্লাহ আলাইহি এজন খলিফা হযৰতে আব্দুল জলিল সাহেব মাদ্ৰাছাতুল আলী বৰহাকাত থাকে। তেখেতৰ সেই আপোনাৰ চিন্তাধাৰণাৰ চেতনাৰ পৰা পৰামৰ্শৰ পৰা এখন মাদ্ৰাছা আপোনাৰ উৎফুল্লিত হৈছিল। তেখেত জলসা কামৰূপীয় আছিল, কিন্তু অসুস্থতাৰ কাৰণে বাধ্যত কৰি অসুস্থ আহি উপস্থিত হ'ব নোৱাৰি। তেখেতৰ যোৱাৰ কাৰণে আবেদন কৰিছে। اللهم آمين. ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة
إنك أنت الوهاب ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا يا الله এই জীবনকে গুনাহ করেছো এই ফলে যদি লক্ষ্য করো তেনতে জাহান্নাম ব্যতীত আমার কোনো গতি নাই ইয়া আল্লাহ এই জীবনকে নেকির কাম আমি করেছো এই ফলে যদি লক্ষ্য করো তেনতে জান্নাতের রাহা কেতিয়াও ক্ষতিব করিব নোৱাৰো কিন্তু আপনি কোরআন কইতেছে قل يا عبادي الذين أسرفوا على أنفسهم لا تقنطوا من رحمة الله اے موর দোস্ত নবী মোর বান্দা হক আপনি কই দিও জীবনে গুনাহ করা যাতে মোর রহমতের পরা কেতিয়াও মইরা কই না যায় ইয়া আল্লাহ গহীন গম্ভীর রাতি মই মুসাফির হইতাম খায়রাতার হাত লগত লই আপনার শাহানশাহী দরবার হাত দুখানো বড়াই দিছো আপনি অনুগ্রহ করি আমার দোয়াকে কবুল আর মঞ্জুর করি জীবনের গোটেই গুনাহকে আপনি মাফ করে দিও ইয়া আল্লাহ আমার মা বাবা সকলক আপনি মাফ করে দিও رب ارحمهما كما ربياني صغيرا رب ارحمهما كما ربياني صغيرا يا الله আমার মুর্তকান কতক আপনি মাফ করে দিও হে আল্লাহ জিকির খতম করা হয়েছে সব আপনি কবুল করো যদি কিবা ভুল ভ্রান্তি হয়েছে আপনি ক্ষমা করে দিও বেয়াদবি হয়েছে যদি আপনি ক্ষমা করে দিও ইয়ার মাঝে যদি কিবা সওয়াব নসিব হয়েছে সব হুজুর পূর্ণ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের রোজায় তহরত পৌঁছায় দিও তিনার রোজার পরা জীবন আম্বিয়া کرام সুহাদা کرام সাহাবা کرام আজওয়াজ মুতাহহারাত আউলিয়া کرام মুমিন মুমিনাত মুসলিম মুসলিমাত আমার মুর্দা হকল জি হকল দুনিয়ার পরাগসি গল তেওঁলোকৰ রূহে আরওয়াহুল করতিলার সাফ পৌঁছাই দিয়া এই কত বড় বরকত আপনি এই আত্মকর মুসলমান সকলক সমৃদ্ধ খালি করে দিও এই মাদ্রাসা কোন আপনি কবুল আর মঞ্জুর করো জীবন মানইয়াত বহিছে কারণ তরফ কি মকসদ লই বহিছে মই না জানো আপনি ভালো করে জানেন আল্লাহ অনুগ্রহ করি প্রত্যেকর দিলর নেক মুকাসিদ আপনি পুরা করে দিও আল্লাহ জি মানুষের দুঃখ লই বেদনা লই বহিছে আল্লাহ এই চিন্তা ফিকির দুঃখ বেদনা আপনি দূর করে দিও আল্লাহ কোনবারই গ্রস্ত হই বহিছে আপনি অনুগ্রহ করি ঋণকে পরিশোধ করার কারণে তৌফিক দান করো আল্লাহ যদি কোনো ভাই বেমারি হই বহিছে অনুগ্রহ করি প্রত্যেক বেমারি আপনি শিফায়া আজলা সেহাতে কুল্লিয়া করে দিও আল্লাহ প্রত্যেকের দিলের নেক মুকাসিদ আপনি পুরা করে দিও আল্লাহ খাস করে কোন মানুষের দোয়ার প্রার্থী হইছে বহুত মানুষ বিমারি হই আছে আমায় বহুত মানুষ বিপদত পড়ি আছে কি মকসুদ লইয়া বসেছে আপনি জানেন না আল্লাহ এই বিমারি গুলো আপনি শিফায়া আজলা সেহাতে কুল্লিয়া করে দিও এ আল্লাহ এই পরওয়ারদিগার আলম
বহু বুজুর্গ মানুষ আপনার দরবারত হাজির হয়েছে দান খৈরাত করে হাত লই আপনার দরবারত হাজির হয়েছে আল্লাহ বহুত হুজ্জাজানে کرام লই আপনার দরবারত হাফিজ আল্লাহ হাজির হয়েছে বহুত হুফাজানে کرام উলামায়ে کرام সকল লই আপনার দরবারত হাজির হয়েছে আল্লাহ অনুগ্রহ করি আমার দুআ কবুল করুন প্রত্যেকের দিলের নেক মুকাসিদ আপনি পুরা করে দিও হায় পরওয়ারদিগার আলম আই আমল আল্লাহ হে মাবুদ ইয়া হাইয়ু ইয়া কাইয়ুম ইয়া রহমান ইয়া রহিম ইয়া করিম ইয়া সত্তার ইয়া যাল জালালি ওয়াল ইকরাম ইয়া যাল জালালি ওয়াল ইকরাম আয় পরওয়ারদিগার আলম মুসলমান সকলক আপনি হিফাজত করো আল্লাহ প্রত্যেক মুসলমান সকলক আমার আল্লাহ হিফাজত করো আমার ঈমান জান মাল ইজ্জত সম্মান আপনার হাওয়ালা করে দিছু আপনি অনুগ্রহ করে হিফাজত করো আয় পরওয়ারদিগার আলম আল্লাহ আপনি আমাকে ভরণ করো হে আল্লাহ রহমতের নজর করো হে আল্লাহ রহমতের নজর করো মাগফিরাতের নজর করো বরকতের নজর দিও হে আল্লাহ রহমতের নজর দিও বরকতের নজর আপনি গলি করে সকলে করে দিও হে আল্লাহ আমার আপনি ঈমানে হিদায়াত দান করো হে আল্লাহ হিদায়াতের নূর দান করো ঈমানের নূর দান করো আমলে সালিহ সালিহা বানাই দিও হে আল্লাহ আমলে সালিহ সালিহা বানাই দিও ঈমানের কুওয়াত বড়াই দিও আমার মা সকল আমার নূর লগত হাত বড়াইছে আল্লাহ তেওঁলোকক আপনি কবুল আৰু মঞ্জুর করো পর্দা থাকার কারণে তৌফিক দান করো নেক আমলের কারণে তৌফিক দান করো জি সকল ভাই সকল এই মাদ্রাসার সহায় করে আছে আল্লাহ জি সকল এই মাহফিলের কারণে মাওলা বহুত মেহনত করেছে আল্লাহ সময় দিছে জান দিছে মাল দিছে সময় দিছে চিন্তা ফিকির আল্লাহ ব্যয় করেছে আপনি অনুগ্রহ করে প্রত্যেককে আপনি কবুল আর মঞ্জুর করো আল্লাহ প্রত্যেককে আপনি কবুল আর মঞ্জুর করো আল্লাহ আমার এই মাহফিল আপনি কবুল আর মঞ্জুর করো জিমান কি কথা বয়ান করা হয়েছে যদি কিবা ভুল হয়েছে আমার আপনি ক্ষমা করে দিও আল্লাহ যদি কিবা শুদ্ধ কথা কইছো তেমতে প্রত্যেকটা শুদ্ধ কথার উপর আমি হুকুমকে আমলের কারণে তৌফিক দান করো আল্লাহ তৌফিক দান করো আল্লাহ আমাকে হিদায়াতে আম করে দিও আল্লাহ হিদায়াতে আম করে দিও হিদায়াতের চশমা জারি করে দিও হিদায়াতের নূর জারি করে দিও ইমাম সাহেবের ভাই সকলকে আপনি সমৃদ্ধ হালি করে দিও আল্লাহ আমার দোয়া আপনি কবুল আর মঞ্জুর করো জি সকল দোয়ার প্রাপ্তি হয়েছে মই না জানো কিহর কারণে দোয়ার প্রাপ্তি হয়েছে আল্লাহ আপনি এইখানে পুরা করে দিও আল্লাহ আপনি এইখানে পুরা করে দিও আল্লাহ আমার দোয়া আপনি কবুল আর মঞ্জুর করো اللهم احفظنا من كل بلاء الدنيا وعذاب الآخرة اللهم أعني على تلاوة القرآن وذكرك وشكرك وحسن عبادتك اللهم حصل مرادنا والمقصودنا من كل جميع الحاضرين اللهم اكفني بحلالك عن حرامك وأغنني بفضلك عمن سواك اللهم فقهنا في الدين يا الله المدرسة كنا بالقبول يا الله المدرسة كنا بالقبول يا الله المدرسة كنا بالقبول قيامت ليك الزاني لكم اي سلسلة قيامت ليك الزاني لكم يا الله سلسلة قيامت ليك الزاني لكم মাদ্রাসার ফলে হুকুল মানুষ আপনি মাইল করে দিও মাদ্রাসার খেদমতের কারণে আমার আপনি কবুল ও মঞ্জুর করো শিক্ষক সকল কবুল ও মঞ্জুর করো যে সকল আজি পাগড়ি পাইছে তেওঁলোকক আপনি হাফিজে কুওয়াত বড়াই দিও পড়ি মরিব পারে মরি পড়িব পারে এই তৌফিক আপনি দান করো আল্লাহ আল্লাহ আপনার জমিনের উপর কোরআন শরীফ শুদ্ধ করে পড়াবো পারে ইয়া আল্লাহ সত্যতা প্রকাশ করিব পড়া করি আপনি জ্ঞান দান করো
আল্লাহ তুমি জ্ঞান দান করো যিনি সকল শিক্ষক সকল মেহনত কৰি আছে মুআল্লিমান হযরত সকলক আপুনি জ্ঞান দিয়ক আকল দিয়ক বুদ্ধি দিয়ক শক্তি দিয়ক সামৰ্থ্য দিয়ক আল্লাহ শক্তি দিয়ক অনুর দিয়ক সামৰ্থ্য দিয়ক আল্লাহর অনুগ্রহ করে আমার দোয়া কবুল মঞ্জুর করো ربنا تقبل منا إنك أنت السميع العليم وتب علينا يا مولانا إنك أنت التواب الرحيم سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين آمين 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 واجعل آخر كلمتنا عند الموت لا إله إلا الله محمد رسول الله برحمتك يا أرحم الراحمين